Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব কুইজ নম্বৰ 8. So let us begin. First question. তো তিনটা ফ্ৰেকশন দিছে 7/8, 1/4 আৰু 1/2. তো সবতকৈ প্ৰথম কাম আমি প্লাস মাইনাস কি আছে একো চাব নালাগে আমি খালি চাব লাগিব ডিনোমিনেটৰ সেম টু সেম আছে নে নাই অফ কোর্স ইয়াতে ডিনোমিনেটৰ সেম নাই তো তাৰ মানে আমি এলসিএম উলাব লাগিব তো আমি সদায় কি কৰিম সবতকৈ ডাঙৰ নম্বৰটো লম আৰু সেই ডাঙৰ নম্বৰটো যোনটো হৈছে 8 তাৰ প্ৰথম কেইটামান মাল্টিপল লিখি লম 8 1 যা 8 8 2 যা 16 8 3 যা 24 এন্ড সো অন প্ৰথমতে আমি ফাৰ্স্ট মাল্টিপলটো আহি যাও যোনটো হৈছে আমাৰ 8 আৰু আমি হুদিম এই নম্বৰটো 8 ৰে ডিভিজিবল হ'ব নে নাই অফ কোর্স হ'ব বিকজ 8 ৰ মাল্টিপ্লিকেশন টেবল লৈছো তেতিয়াটো 8 ৰ লগত ডিভিজিবল হ'বই হ'ব নেক্সট আমি হুদিম 4 4 ৰে এটো ডিভিজিবল হ'ব নে নাই ইয়েস 8 4 ৰে ডিভিজিবল হয় এন্ড দেন লাষ্টৰ নম্বৰটো 2 2 ৰে ডিভিজিবল হয় নে নাই ইয়েস 2 ৰেও ডিভিজিবল হয় তো এটো একচুয়ালি গুটেকিটা নম্বৰ 8 ৰ টেবলত যেমান নম্বৰ আছে সবৰ নম্বৰে 842 ৰে ডিভিজিবল হ'ব বাট আমি যেহেতু এলসিএম ৰ কথা পাতি আছো তো আমি সবতকৈ সৰু নম্বৰটো ল'ব লাগিব তো হেতু হৈ গৈছে আমাৰ 8 তো এতিয়া আমি ফাৰ্স্ট নম্বৰটো দেখো নকৰ ফাৰ্স্ট নম্বৰটোত আমি 7/8 আছে তো 7/8 লিখিম বিকজ ডিনোমিনেটৰটো অলৰেডি 8 হৈ আছে সেকেন্ড ফ্ৰেকশনৰ ডিনোমিনেটৰটোক আমি বনাম 8 তো তাৰমানে আমি কি কৰিলো 4 ৰ লগত 2 ৰে মাল্টিপ্লাই কৰি পেলাই আমি 8 পালো তো নিউমাৰেটৰ 1 ৰ লগত আমি 2 মাল্টিপ্লাই কৰি দিম তো আমি পাই যাম 2/8 তো 1/4 ৰ জায়গাত আমি লিখিলো 2/8 মাইনাস নেক্সট আছে হাফ এতিয়া 2 আছে 2 ডিনোমিনেটৰটো আমি বনাম 8 তো তাৰমানে আমি কি কৰিলো 2 4 ৰে মাল্টিপ্লাই কৰিলো তো নিউমাৰেটৰটো আমি 4 ৰে মাল্টিপ্লাই কৰিম এতিয়া ডিনোমিনেটৰ কমন আছে 8 এতিয়া নিউমাৰেটৰত আমি লিখিম 7 - 2 - 4 7 - 2 হৈ গল আমাৰ 5 আৰু 5 ৰ পৰা 4 মাইনাস কৰিলে আমি পাই যাম 1 তো তাৰমানে আমাৰ ফাইনেল আনসাৰ আহি যাব 1/8 তো ইয়াতে আমি লিখিম 1/8 okay next question the results of an election are shown in the table below তো ইলেকশন হৈছে ইলেকশনৰ ৰিজাল্টবোৰ দিছে জনসন স্মিথ আৰু দ্ৰাগোভিক তো ইহঁত তিনিটাই কিমান পাইছে 1/9 পাইছে জনসনে স্মিথে পাইছে 7/18 তাৰমানে টোটাল ভোটছৰ 7/18 পাৰ্ট পাইছে দ্ৰাগোভিকে পাইছে আধা 50% হাফ তো এতিয়া হুতিছে what is the difference between the fractions of votes received by দ্ৰাগোভিক and johnson তো হুতিছে what is the difference কৈছে difference কাৰ মাজত দ্ৰাগোভিক আৰু জনসনৰ মাজত দ্ৰাগোভিক আৰু জনসন তো এতিয়া আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব দ্ৰাগোভিক প্ৰথমতে আহিব বিকজ দ্ৰাগোভিক প্ৰথম কৈছে হাফৰ পৰা আমি মাইনাস কৰিব লাগিব 1/9 একচুয়ালি আমি কেনেকৈ গম পালো যে হাফ - 1/9 হে কৰিব লাগিব 1/9 - হাফ কিয় কৰিব নালাগে বিকজ আমি হঠাই মাইনাস কৰোঁতে জানো ডাঙৰটো প্ৰথমতে আহে সৰুটো পিছত আহে এতিয়া যদি হেখিনি কনফিউজন থাকে কোনটো ডাঙৰ হয় কোনটো সৰু হয় এটা কাম কৰি ললে হ'ল 1/9 আৰু 1/2 সাইডত লিখি ললে হ'ল এনেকা ঠিক আছে তাৰ পিছত কি কৰিম আমি ক্ৰস মাল্টিপ্লাই কৰি দিম 1 * 2 কৰি দিলো তাৰমানে এই 2 ইয়াৰ লগত মাল্টিপ্লাই কৰি দিলো আৰু এই 9 টো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিলো ঠিক আছে 9 * 1 তো এইটো হৈ গল 2 এইফালে হৈ গল 9 এতিয়া কোনটো ডাঙৰ হয় 9 ডাঙৰ হয় নে 2 ডাঙৰ হয় কোৰ্স 9 ডাঙৰ হয় তো তাৰমানে এইটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব তাৰমানে হাফ 1/9 তকৈ ডাঙৰ হ'ব এতিয়া যোনটো ডাঙৰ হয় হেতু আমি প্ৰথমতে লিখিম এটো আমি নলম ঠিক আছে তো এটো মাইনাস কৰিব দিছে তো এটা আমাৰ নেক্সট কাম হৈছে ডিনোমিনেটৰ আমি দুইটাৰে কমন কৰিব লাগিব তো আমি 9 ৰ টেবুলটো লৈ আহি যাও 9 1 যা 9 9 2 যা 18 9 3 যা 27 ঠিক আছে ফাৰ্স্ট নম্বৰটো যদি চাও এটো 9 ৰে ডিভিজিবল হয় ইয়েস 9 ৰ টেবুলত আছে তো 9 ৰে ডিভিজিবল হ'ব বাট 2 ৰে ডিভিজিবল নহয় বিকজ 9 হৈছে এটা অড নম্বৰ নেক্সট নম্বৰটো যদি চাও এটো 9 ৰে ডিভিজিবল হয় আৰু 2 ৰেও ডিভিজিবল হয় তো তাৰ মানে এইটোৱে হৈ যাব আমাৰ LCM তো আমি কি কৰিম এই 2 ৰ ডিনোমিনেটৰটোক আমি বনাম 18 তো 2 18 বনাবৰ কাৰণে আমি কি কৰিলো 2 কাৰ লগত মাল্টিপ্লাই কৰিলো 9 ৰ লগত তো তাৰ মানে আমি নিউমাৰেটৰ লগতো 9 ৰে মাল্টিপ্লাই কৰিব লাগিব তো 1 9 যা 9 মাইনাস নেক্সট ফ্ৰেকশনৰ ডিনোমিনেটৰত আছে 9 বাট আমি এটো বনাব লাগিব 18 তো এটা আমি 9 ক 18 বনাবৰ কাৰণে 9 ক কাৰ লগত মাল্টিপ্লাই কৰিলো 2 লগত মাল্টিপ্লাই কৰিলো তো তাৰ মানে নিউমাৰেটৰৰ লগতো 2 ৰে মাল্টিপ্লাই কৰিম আমি পাই যাও 2/18 তো এটো হৈ গল আমাৰ কমন ডিনোমিনেটৰ 18 ওপৰত আছে আমাৰ 9 - 2 তো তাৰ মানে আমাৰ ফাইনেল আনসাৰ আহিব 7/18 তো ইয়াতে আমি টাইপ কৰি দিম 7/18 ওকে নেক্সট কোৱেশ্চন 4/5 - 3/10 এটো আমি মাইনাস কৰিব লাগে ঠিক আছে তো 4/5 মিনিং টু কি হৈ গল পাঁচটা ইকুৱেল পাৰ্টস আছে 1 2 3 4 5 তাৰে আমি চাৰিটা পাৰ্ট শেড কৰা আছে ইয়াতে 1 2 3 4 ঠিক তেনেকৈ তলত আছে 10টা ইকুৱেল পাৰ্টস আৰু তাৰে তিনটা শেড কৰা আছে বাট আমিতো জানো মাইনাস কৰিবৰ কাৰণে দুইটাৰ ডিনোমিনেটৰ সেম হ'ব লাগিব তো আমি কি কৰিম এলসিএম উলাম তো প্ৰথমতে আমি 10 ৰ মাল্টিপ্লিকেশন টেবুলটো লৈ লওঁ 10 1 যা 10 10 2 যা 20 10 3 যা 30 ডট ডট ডট
First question to him 10 10 এৰে divisible হয় নে নাই yes and then 10 to 5 এৰে divisible হয় নে নাই yes 5 এৰে divisible হয় তো তাৰ মানে এটো সবতকৈ প্ৰথমতে আহিছে এটো হৈ যাব আমাৰ LCM তো তাৰ মানে আমি কি কৰিব লাগিব 5 ৰ ডিনোমিনেটৰটোক 10 বনাব লাগিব সেকেন্ড ফ্ৰেকশনৰ প্ৰবলেম নাই 3/10 এ থাকিব বাট ফাৰ্স্ট ফ্ৰেকশনটোৰ কি কৰিব লাগিব ডিনোমিনেটৰ 10 বনাব লাগিব ভিজুৱেলি যদি আমি চাও তাৰ মানে কি কৰিব লাগিব অৰিজিনালি আমাৰ 5টা ইকুৱেল পাৰ্টছত ডিভাইড হৈছে বাট আমি এতিয়া নতুন ফ্ৰেকশনত কি কৰিব লাগিব 10টা ইকুৱেল পাৰ্টছত ডিভাইড কৰিব লাগিব একো প্ৰবলেম নাই আমি কি কৰিম ইচ পাৰ্টক 2 পাৰ্টছত আমি ডিভাইড কৰি দিম এনেকা 2 পাৰ্টছত আমি ডিভাইড কৰি দিছো ঠিক আছে এতিয়া আমি চাও কেটা শেড পাৰ্টছ কাৰণ এতিয়াটো 10টা হৈ গল টোটাল 1 2 3 4 5 6 7 8 9 10 10টা পাৰ্টত আমাৰ দুটা যদি মাইনাস কৰি দিও 8টা হৈ গল তাৰমানে 8টা শেডেড পাৰ্ট আছে তো 8/10 হৈ গল এতিয়া আমি চাও 8/10 আছে -3/10 তাৰমানে 8টাৰ পৰা 3টা মাইনাস কৰিব লাগে তো এইটো 8টাৰ পৰা যদি আমি 3টা মাইনাস কৰি দিও তো আমাৰ এখিনি পোৰশনে থাকিব 1 2 3 4 5 তো আমি কম যে আমাৰ ফাইনাল আনসাৰ হ'ব 5/10 এটা 5/10 কম বা 1/2 কো একে কথা বিকজ 5 আৰু 10 দুইটাৰ 5 ৰ ফ্যাক্টৰ মানে 5 ফ্যাক্টৰ হয় দুইটাৰে তো আমি 5 ৰে ডিভাইড কৰিলো নিউমাৰেটৰ ডিনোমিনেটৰ তো আমাৰ ফাইনাল আনসাৰ আহি যাব 1/2 ঠিক আছে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Jerry played with 3 friends today. So Jerry আজি তিনটা বন্ধুৰ লগত খেলিলে all at different times so একেলগে খেলা নাই যদি ফাৰ্স্ট ফ্ৰেণ্ডৰ লগত হেতু কৈ আছে ফাৰ্স্ট ফ্ৰেণ্ডৰ লগত খেলিলে তাৰ পিছত নেক্সট ফ্ৰেণ্ডৰ লগত খেলিলে তাৰ পিছত 3 নম্বৰ ফ্ৰেণ্ডৰ লগত খেলিলে so he played with Tommy প্ৰথম ফ্ৰেণ্ডটো হৈছে টমি তো টমিৰ লগত কি ঘণ্টা খেলিলে 1/7/8 ঠিক আছে নেক্সট আছে 1/7/8 then নেথনৰ লগত 1/3/4 hours আৰু ক্ৰিছৰ লগত 3/2 hours তো how many hours did Jerry play with his 3 friends today তো আমাক কোৱেশ্চন উঠিছে 1/7/8 যোনটো হৈছে টমিৰ লগত খেলিলে তাৰ পিছত নেথনৰ লগত 1/3/4 hours খেলিলে আৰু ক্ৰিছৰ লগত 3/2 hours খেলিলে তো টোটাল কিমান ঘণ্টা খেলিলে হেতু আমাক উঠিছে তো এটা 1/7/8 ক আমি এটো যেহেতু মিক্স নাম্বাৰ হয় এটো আমি লৈ যাব লাগিব ফ্ৰেকশনলৈ এটা ইম্প্ৰপাৰ ফ্ৰেকশনলৈ তো 1/7/8 কম্পেক্ট ফৰ্মত আছে বাট এটো আমি খুলি পেলাই এনেকৈ লিখিব পাৰো 1 + 7/8 ঠিক আছে তো ডিনোমিনেটৰ হ'ব 8 আমি 1 আৰু 8 ক মাল্টিপ্লাই কৰি দিম সো 1 * 8 যেটো আনসাৰ আহিব হেতু 7 ৰ লগত এড হৈ যাব তো তাৰ মানে আমাৰ এড হ'ব নিউমাৰেটৰ 8 + 7 ডিভাইডেড বাই 8 বা বাই 8 তো 8 + 7 হৈ যাব আমাৰ 15 তো এটো হ'ব 15/8 ঠিক আছে ইয়াতে আমি নোট কৰি লওঁ 15/8 প্লাস নেক্সট আছে 1 3/4 1 3/4 কো বা 1 + 3/4 কথাটো একই হৈ যায় ডিনোমিনেটৰ হৈ গল 4 তো 1 4 is 4 + 3 তো তাৰ মানে এটো হৈ গল আমাৰ 7/4 থাৰ্ড ফ্ৰেকশনটো প্ৰবলেম নাই 3/2 আছে এতিয়া আমি কি কৰিব লাগিব এড কৰিব কাৰণে তিনিটাৰ ডিনোমিনেটৰ সেম কৰিব লাগিব আৰু 8 4 টো ডিনোমিনেটৰটো আমি কৈ থৈছো কমন এলসিএম টো হৈছে 8 তো তাৰ মানে আমি গুটি কিটাৰ ডিনোমিনেটৰ বনাম 8 15/2 এই 15/8 থাকিব যেহেতু অলৰেডি ডিনোমিনেটৰ 8 হৈ আছে নেক্সট 4 আছে 4 ক আমি বনাম 8 তো 4 ক 8 বনাবৰ কাৰণে আমি 4 ক 2 ৰে মাল্টিপ্লাই কৰিলো তো 7 ক 2 ৰে মাল্টিপ্লাই কৰিম তো 7 2 = 14 প্লাস নেক্সট ফ্ৰেকশনত আছে 3/2 ডিনোমিনেটৰ 2 আমি বনাব লাগিব 8 তো তাৰমানে 2 লগত আমি 4 8 মাল্টিপ্লাই কৰিম যে 8 পালো তো আমি 4 ক 3 ৰ লগত মাল্টিপ্লাই কৰিব লাগিব আমি পাই যাম 12 তো তাৰমানে আমাৰ ডিনোমিনেটৰ হৈ গল 8 তো 15 + 14 + 12 এটো এড কৰিলে আমি ফাইনাল আনসাৰ পাই যাম সো 15 + 14 হৈ গৈছে আমাৰ 5 + 4 9 1 + 1 2 and then আমি এটো এড কৰি দিম 12 লগত সো 9 + 2 হৈ গল আমাৰ 11 1 carry over 2 + 1 1 carry over লগত হৈ গল 4 41 তো আমাৰ আনসাৰ আহিব 41/8 তো আমি ইয়াতে লিখিম 41/8 ওকে এতিয়া আমি যাও ফাইনাল কোৱেশ্চনটো লৈ Look at the equation below. Which fraction makes the subtraction equation 2? তো ইয়াতে এটা fraction দিছে যোনটো আমি উলাব লাগে মাইনাস তাৰ পৰা সেই ফ্ৰেকশনটো আমি মাইনাস কৰিছো 3/4 আৰু আমাৰ আনসাৰ হৈছে 2/3 তেনেহলে এই ফ্ৰেকশনটো কি হ'ব তো এটো প্ৰবলেম সলভ কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিম 4 আৰু 3 আমি কি কৰিম ইয়াৰ এলসিএম টো উলাম তো আমি সবতকৈ ডাঙৰ নম্বৰটো লম 4 4 ৰ টেবুলটো আমি নোট ডাউন কৰি লওঁ 4 1 = 4 4 2 = 8 4 3 = 12 4 4 = 16 and so on First number to যদি চাও এই নম্বৰটো 4 ৰে ডিভিজিবল যায় yes 3 ৰে ডিভিজিবল যাব নাই নেযায় নেক্সট নম্বৰটো 4 ৰে ডিভিজিবল যাব বাট 3 ৰে ডিভিজিবল না যায় 12 টো যদি চাও 4 ৰে ডিভিজিবল যাব আৰু 3 ৰে ডিভিজিবল যাব তো তাৰ মানে 12 এ হৈ যাব আমাৰ LCM তো তাৰ মানে
3/4 আমি কি কৰিব বিচাৰিছোঁ ইয়াৰ ডিনমিনেটৰটো বনাব বিচাৰিছোঁ 12 তো 4ৰ লগত আমি জানো 3 মাল্টিপ্লাই কৰিলে 12 আহিব তো তাৰমানে নিউমাৰেটৰ লগতো 3 মাল্টিপ্লাই কৰিব লাগিব সো 3 3 is 9 তো তাৰমানে আমাৰ ফ্ৰেকশন হ'ব ফ্ৰেকশন মাইনাস তো 3/4 ৰ জায়গাত আমি লিখিম 9/12 ইকুইভ্যালেন্ট ফ্ৰেকশন ইকুয়ালস টু নেক্সট আছে আমাৰ 2/3 তো 2/3 ডিনমিনেটৰটোক আমি বনাব বিচাৰিছোঁ 12 তো 3 লগত আমি জানো 4 মাল্টিপ্লাই কৰিলে 12 আহিব তো তাৰমানে নিউমাৰেটৰ লগত আমি 4 মাল্টিপ্লাই কৰিম 2 4 is 8 তো এইটো হৈ গ'ল আমাৰ 8/12 তো এতিয়া আমি জানো তো আমি ইয়াতে এই ফ্ৰেকশনটো ওলাবৰ কাৰণে আমি জানো ইয়াৰ ডিনমিনেটৰটো 12 হে হ'ব লাগিব তো কমন ডিনমিনেটৰ 12 হোৱাৰ কাৰণেহে আমি ইয়াতে 8/12 ওলাব পাৰিলোঁ ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন আহি যায় এনেকা কি নাম্বাৰ এটা ল'ম নিউমাৰেটৰত such that তাৰ পৰা যদি আমি 9 মাইনাস কৰি দিওঁ তেনেহ'লে আমি পাই যাওঁ 8 right তো হেতু হৈ যাব আমাৰ 17 তো 17 ৰ পৰা যদি আমি 9 মাইনাস কৰি দিওঁ তেনেহ'লে আমি পাই যাম 8 তো আমাৰ ফ্ৰেকশন আহি যাব 8/12 তো তাৰ মানে আমাৰ এই যোনটো মিসিং ফ্ৰেকশনটো হৈছে এই মিসিং ফ্ৰেকশনটো হ'ব লাগে 17/12 চাই লওঁ আছে ইয়াতে তো অপশন সি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ওকে তো এইটো আছিল আমাৰ আজিৰ কুইজটো তো আমি কুইজ নম্বৰ 8 টো কমপ্লিট কৰিলো এতিয়া আমি নেক্সট সেশনত আমি এটা ফাইনাল ইউনিট টেষ্ট এটা কৰিম যাৰ পৰা আমাৰ গোটেই চেপ্টাৰ নম্বৰ 7 ফ্ৰেকশনটো কমপ্লিট হৈ যাব সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ